এটা বিশেষ শ্বেয়াৰ দেখুৱাইছোঁ। ইয়াত চাব, ইয়াত আৰ্নিং দেখুৱাই আছে। আৰ্নিং এইটো TMPV, ইয়াত আৰ্নিং শ্ব' কৰি আছে। এইটো যিটো TMPV শ্বেয়াৰ আছে, ইয়াত যদি আমি চাওঁ এই পাৰ্টিকুলাৰ শ্বেয়াৰটোত, ইয়াত অপেন হাই ল' ক্ল'জ গোটেইখিনি আছে। বিট কোৱান্টিটি, ইয়াত অফাৰ প্ৰাইচ, গোটেইখিনি বস্তু আছে। বিট প্ৰাইচ, অফাৰ কোৱান্টিটি, চেলাৰ্ছ। এইটো আছিল ডাউন ট্ৰেণ্ডত গৈ আছে গোটেই শ্বেয়াৰটো। এনেও নিফটি আজি ডাউন ট্ৰেণ্ডতে আছে। 25,780 নিফটিত গৈ আছে। এতিয়াতো আমি যদি চাওঁ চাৰ্টত, ইয়াত ইচিমকু ডিটেকশ্যনৰ পিছৰ পৰা মাৰ্কেট ডাউন ট্ৰেণ্ডত আহি আছে। ইয়াত কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ড আহি আছে শ্বেয়াৰটো। গতিকে ইণ্টাৰডে শ্বৰ্ট চেল কৰিবৰ কাৰণে এইটো বেটাৰ হয়। কোনোবাই যদি ইণ্ডিয়ান ইকুইটি মাৰ্কেটত ইণ্টাৰডে কৰে, ইয়াত চেল কৰি খেলিলৈকে আহিব পাৰে। কিন্তু বস্তুটো কি, ইণ্ডিয়ান ইকুইটি মাৰ্কেটত ইণ্টাৰডে কৰিবলৈ হ'লে এজন বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ হ'ব লাগিব। কিন্তু মাৰ্কেটটো হ'লেও ফৰেক্স, ক্ৰিপ্টো বা কমডিটিজ নিচিনা নহয়। যদি আমি স্কেন কৰিব পাৰোঁ, কিন্তু এইখিনিৰ পৰা এইখিনিলৈকে আহিলে আপোনাৰ প্ৰফিটটোনো কিমান হ'ব? গতিকে সেইটো আমি চাব লাগিব। কিন্তু সেইকাৰণে আমি যিসকলে ইণ্টাৰডে কৰোঁ, তেওঁলোকে ইণ্ডিয়ান ইকুইটি মাৰ্কেটতকৈও ফৰেক্স, ক্ৰিপ্টো, কমডিটি সেইবিলাকত আহিলে বেছি বেটাৰ হয়। আৰু ইণ্ডিয়ান মাৰ্কেটটো মেইনলি যিহেতু মই আগতেও কৈছোঁ যে পজিশ্যন ট্ৰেডিঙৰ কাৰণে বেটাৰ। গতিকে আৰু ইণ্টাৰডেৰ কাৰণে এনেকৈ আৰ্নিং বুলি অপশ্যন আহে, কৰ্পৰেট একশ্যন, ONGCত আজি কৰ্পৰেট একশ্যন আছে। আৰু অনলি নিফটি 50 শ্বেয়াৰহে আমি চাওঁ ইণ্টাৰডেত। ইয়াত বেলেগ শ্বেয়াৰ আমি কিন্তু নাচাওঁ। অনলি নিফটি 50 শ্বেয়াৰত আমি কাম কৰোঁ ইণ্টাৰডেত। আপুনি যদি বেলেগ শ্বেয়াৰত চাবলৈ যায়, ইণ্টাৰডেত প্ৰফিট কেতিয়াও নহয়। আৰু ইয়াত গোটেইখিনি বস্তু আছে। ইয়াত স্ক্ৰিপ্ট নেম আছে, ইয়াত ছেক্টৰ আছে, কি ছেক্টৰত আমি এনালাইচিছ কৰিব পাৰোঁ, আৰু সেই ছেক্টৰটোৰ ইকুইভেলেঞ্চ ছেক্টৰ কি আছে, পাৰ্চেণ্টেজ চেঞ্জ ক'ত ক'ত হৈছে, লাষ্ট ট্ৰেডেড, কাৰেণ্ট প্ৰাইচ, বিট কোৱান্টিটি, নেক্সট অফাৰ প্ৰাইচ, অফাৰ কোৱান্টিটি, ইয়াত গোটেইখিনি বস্তু ইয়াত দেখা যায়। অফাৰ কোৱান্টিটি, অফেন, হাই, ল', ক্ল'জ, বা আপোনাৰ লাষ্ট ট্ৰেডেড প্ৰাইচ, কোৱান্টিটি, টোটেল বাই কোৱান্টিটি, টোটেল চেল কোৱান্টিটি। ইয়াত অপেন ইণ্টাৰেষ্ট আছে। অপেন ইণ্টাৰেষ্ট বা এইখিনি অপশ্যনৰ বস্তু হয়। অপেন ইণ্টাৰেষ্টৰ বস্তুখিনি আমাক নালাগে এতিয়া। পিভট, ৰেজিষ্টেঞ্চ, ছাপৰ্ট, সেইখিনি গোটেইখিনি বস্তু ইয়াত ডিটেকশ্যন হৈ আছে। পিভট 2, পিভট 1। কিন্তু আমি মেইনলি এই বস্তুটো চাই পেলাই ফাৰ্ষ্টত আমি যেতিয়া ইয়াত চাওঁ স্ক্ৰিপ্টটোত ধৰক ক'ত আৰ্নিং আহি আছে, সেই বস্তু আমি ফাৰ্ষ্টত ইণ্ডিয়ান মাৰ্কেট ডিটেকশ্যন কৰোঁ। আৰ্নিং, ইয়াত আৰ্নিংটো আহি আছিলে আপোনাৰ, ইয়াত আৰ্নিং আহি আছে আপোনাৰ NSEত। ইয়াত মেক্স হেল্থ, তাত আৰ্নিং দেখাই আছে। নেক্সট ইয়াত দেখাই আছে TMPV, মই TMPV শ্বেয়াৰটো লৈছিলোঁ। এইটো চব নামত আহি আছে, ইয়াৰ পৰা ইয়াত লাগে, ইয়াত পিভট লাগি আছে। এইখিনিত আৰু এটা কথা কওঁ, বহুতে কয় যে পিভট পইণ্টটো আঁকি কাম কৰিব লাগে। এনেকৈ এটা লাইন এটা ড্ৰ কৰিব, আকৌ ড্ৰ কৰিব। আজিকালি সেই আঁকি পিভট পইণ্ট লৈ পেলাই কাম কৰা জামানা নাই। সেইটো আছিলে 1980s জামানা, আঁকি পেলাই কাম কৰা। আৰু আপুনি লাইভ মাৰ্কেটত আঁকি পেলাই পিভট পইণ্ট আপুনি একটা ইনকাম কৰিব নোৱাৰে। ইয়াত ৰেডিমেড ছিষ্টেম আছে পিভটত। এইবোৰ ৰেডিমেড ছিষ্টেম, আপুনি জাষ্ট লগাই দিছে, অট'মেটিকেলি বস্তুটো আপ ডাউন কৰি থাকিব পিভট পইণ্ট। পিভট ৰেঞ্জ হয় ফিবনাচি, কেমেৰিলা, উডিছ পিভট, বেছিক পিভট, গোটেইখিনি আপোনাৰ অট'মেটিক ডিটেকশ্যন হ'ব। বা চেণ্ট্ৰেল পিভট ৰেঞ্জ, গোটেইখিনি অট'মেটিক হয়। ইয়াত আঁকি পেলাই আপুনি লাইন এটা টানিব, তলৰ পৰা ওপৰত যাব, ওপৰৰ পৰা তললৈ আহিব। সেই বস্তুটো কোনো আপোনাৰ হেৰিও নহয় আৰু চাইণ্টিফিকো নহয় বস্তুটো। আৰু লাইনটো নিমিলেও আপুনি যিমান ডাঙৰ লাইন চক লাগে, আপুনি সেইটো লাইনটো মিলাব নোৱাৰে। লাষ্টত গৈ পিভট পইণ্টটো ফেইল হৈ যায়। গতিকে এইটো অট'মেটিক ফিবনাচি লাগিব। এইটো আহি আছে তলত,
আৰু ইণ্টাৰডে ট্ৰেডিঙৰ কাৰণে আপোনাৰ ষ্টকবিলাক কেনেকৈ চিলেকশ্যন কৰে ইয়াত কোনো পিভট পইণ্ট আঁকি পেলাই আপুনি ৰেঞ্জ চাব কিবা চাব সেইবিলাক জামানা আজি সময়ত নাই 1980s জামানা হয় আৰু এইটো ধৰক গোটেই বস্তুখিনি চাই ল'ব লাগে বিড আক্স বা অফাৰ কোৱাণ্টিটি বিড কোৱাণ্টিটি বাই আৰু চেলৰ ডিফাৰেঞ্চটো কিন্তু ইণ্টাৰডে কৰিবৰ কাৰণে ইয়াত ইণ্ডিয়ান মাৰ্কেটত আৰ্নিং অপশ্যনটো আহিবই লাগিব ফাৰ্ষ্টত আৰ্নিঙত চাই পেলাই যেনেকৈ আমি গ্ল'বেল মাৰ্কেটত কাম কৰোঁ ইকনমিক কেলেণ্ডাৰ চাওঁ ইকনমিক কেলেণ্ডাৰ চোৱাৰ পিছত আমি ইয়াত টেকনিকেল চাওঁ গ্ল'বেল ইণ্ডাষ্ট্ৰিজবিলাকৰ লগত ডিটেকশ্যন কৰোঁ তাৰ এটা ছিষ্টেমেটিক ৱে আছে ঠিক তেনেকৈ ইণ্ডিয়ান ইকুইটিৰ মাৰ্কেটত এটা ছিষ্টেমেটিক ৱে আছে যেতিয়ালৈকে আৰ্নিংটো আপোনাৰ ডিটেকশ্যন নহয় তেতিয়ালৈকে আপোনাৰ কিন্তু ইণ্ডিয়ান ইকুইটি মাৰ্কেটত ইণ্টাৰডে কৰি পেলাই প্ৰফিট কেতিয়াও নহয় পজিশ্যন ট্ৰেডিঙৰ কথাটো বেলেগ ধৰণৰ হয় তাত আমি ট্ৰেণ্ড মতে যাওঁ আৰু ইণ্টাৰডে আপোনাৰ কৰিবলৈ হ'লে এই আৰ্নিংটো ডিটেকশ্যন ইয়াত হ'বই লাগিব থেংক ইউ